তুৰস্ক আৰু চিৰিয়াৰ ভয়াৱহ ভূমিকম্পৰ কথা সকলোৱে গম পাই আহিছে আৰু এই ভয়াৱহ পৰিস্থিতিত প্ৰাকৃতিক দুৰ্যোগত এই পৰ্যন্ত প্ৰায় ২৫,০০০ লোকৰ মৃত্যু ঘটিছে এই দুয়োখন দেশৰ মাজত। আহতৰ সংখ্যা ৫০,০০০ৰো অধিক। ১০০ ঘণ্টা ধৰি চলি আছে উদ্ধাৰ অভিযান। তুৰস্ক চিৰিয়াৰ ভূমিকম্পত বিধ্বস্ত অঞ্চলৰ পৰা উদ্ধাৰ হৈছে এটাৰ পিছত আন এটা মৃতদেহ। ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হৈছে জীৱিত লোকো। তেওঁলোকক বহু চেষ্টাৰে উদ্ধাৰকাৰী দলে উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। ধ্বংসস্তূপৰ মাজত ১০৪ ঘণ্টা ধৰি আবদ্ধ হৈ থকা এগৰাকী মহিলাক উদ্ধাৰকাৰী দলে ইতিমধ্যে তেওঁক সুকলমে উদ্ধাৰ কৰি লৈ আনিছে। জেনেব কাহৰামান নামৰ ৪০ বৰ্ষীয় এগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে ধ্বংসস্তূপৰ মাজৰ পৰা। উদ্ধাৰকাৰী দলে অভিযান চলাই থকাৰ মাজতে ধ্বংসস্তূপত মহিলাগৰাকী আবদ্ধ হৈ থকাৰ বা তেওঁৰ অৱস্থিতি লাভ কৰিছিলে আৰু পাইপৰ মাধ্যমেৰে মহিলাগৰাকী ধ্বংসস্তূপৰ মাজতে পানী যোগান ধৰা হৈছিল। এইফালে এজন কিশোৰকো জীৱিত অৱস্থাত ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে। ৯৪ ঘণ্টা ধৰি ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈছিল কিশোৰজন। নিজৰ মূত্ৰ পান কৰি আনকি জীয়াই থকাৰ চেষ্টা কৰিছিল ১৭ বছৰীয়া এই কিশোৰে।